নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত যদিহে আপোনালোকৰ জন্ম তাৰিখত 8 সংখ্যাটো নাথাকে, মূলাংক হিচাপেও নাথাকে, ভাগ্যাংক হিচাপেও নাথাকে, তেন্তে আপোনালোকৰ কি সমস্যা হ'ব পাৰে আৰু তাৰ উপায় হিচাপে, তাৰ মিচিং নাম্বাৰ ৰেমেডিজ হিচাপে আমি কি উপায় কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে সংখ্যাতত্ত্বও জ্যোতিষশাস্ত্ৰৰ নিচিনা এটা ছায়েন্স। সংখ্যাতত্ত্বত আমি আমাৰ যিটো অৰিজিনেল ইংৰাজী ডেট অফ বাৰ্থ, সেই ডেট অফ বাৰ্থটো এনালাইজ কৰি আমাৰ ব্যক্তিত্বৰ সম্পৰ্কে, আমাৰ কোৱালিটিৰ সম্পৰ্কে, আমাৰ স্কিলৰ সম্পৰ্কে, আমাৰ কেৰিয়াৰৰ সম্পৰ্কে, আমাৰ ভৱিষ্যতৰ সম্পৰ্কে বহু কথা জানিব পাৰোঁ। জ্যোতিষশাস্ত্ৰত যিদৰে 9টা গ্ৰহ আছে, ঠিক তেনেকৈ সংখ্যাতত্ত্বত 9টা সংখ্যা আছে আৰু প্ৰত্যেকটো সংখ্যাৰ লগতে এটা গ্ৰহ জড়িত হৈ আছে বুলি কোৱা হৈছে। যেনেকৈ 1ৰ লগত সূৰ্য, 2ৰ লগত চন্দ্ৰমা, 3ৰ লগত বৃহস্পতি, 4ৰ লগত ৰাহু, 5ৰ লগত বুধ, 6ৰ লগত শুক্ৰ, 7ৰ লগত কেতু, 8ৰ লগত শনি, 9 নম্বৰৰ লগত মংগল গ্ৰহ জড়িত হৈ আছে। বন্ধুসকল, 8 সংখ্যাটো হৈছে শনি গ্ৰহৰ সংখ্যা, যি আমাক কৰ্মফল প্ৰদান কৰে। যদি আপোনাৰ জন্ম তাৰিখত এই 8 সংখ্যাটো নাথাকে, মূলাংক হিচাপেও নাথাকে, ভাগ্যাংক হিচাপেও নাথাকে। মূলাংক কি বস্তু আপোনালোকে নিশ্চয় গম পায় যে আমাৰ যিটো ইংৰাজী জন্ম তাৰিখ, সেই তাৰিখটো সংখ্যাটো হৈছে আমাৰ মূলাংক। ধৰি লওক আপুনি যিকোনো মাহৰ 3 তাৰিখে জন্ম হৈছে, তেন্তে আপোনাৰ মূলাংক হ'ব 3। আৰু যদি আপুনি কোনো মাহৰ 31 তাৰিখে জন্ম হৈছে, তেন্তে সেই দুইটা সংখ্যা ধৰি লওক 3ৰ লগত 1 যোগ কৰি দিলে তেতিয়া টোটেল ওলাব 4, আপোনাৰ মূলাংক হ'ব 4। আৰু ভাগ্যাংক হৈছে আপোনাৰ গোটেই ইংৰাজী ডেট অফ বাৰ্থটোৰ টোটেল কৰি যিটো সংখ্যা আমি লাভ কৰোঁ, তাক ছিংগুল ডিজিট কৰিলে যি সংখ্যাটো পাম সেয়া হৈছে আমাৰ ভাগ্যাংক। ধৰি লওক আপোনাৰ গোটেই জন্ম তাৰিখটো যোগ কৰি আমি 77 পালোঁ। 77ক আমি যদি যোগ কৰি দিওঁ, অৰ্থাৎ 7ৰ লগত 7 যোগ কৰি টোটেল ওলাব 14, আৰু তাক যদি ছিংগুল ডিজিট কৰি দিওঁ, তেন্তে 4ৰ লগত 1 যোগ কৰিলে হ'ব 5। গতিকে আমাৰ ভাগ্যাংক হ'ব 5। এইদৰে সংখ্যাতত্ত্বত মূলাংক আৰু ভাগ্যাংক নিৰূপণ কৰা হয়। আৰু এই দুটা সংখ্যাৰ আমাৰ জীৱনত বিশেষ প্ৰভাৱ থাকে। বন্ধুসকল, এতিয়া কথা হ'ল যে যদি আপোনাৰ জন্ম তাৰিখত 8 সংখ্যাটো নাই, মূলাংক হিচাপেও নাই, ভাগ্যাংক হিচাপেও নাই, তেন্তে আমাৰ কি সমস্যা হ'ব পাৰে। বন্ধুসকল, প্ৰথম কথা হ'ল 8 সংখ্যাটো হৈছে শনি গ্ৰহৰ সংখ্যা। শনিদেৱ হৈছে কৰ্মফলদাতা, আমাৰ প্ৰফেশ্যনৰ কাৰক। গতিকে আপোনাৰ জীৱনত প্ৰফেশ্যনৰ ৰিলেটেড সমস্যা হ'ব পাৰে। যিহেতু সংখ্যাতত্ত্বত কোৱা হৈছে যে আমাৰ জন্ম তাৰিখত গোটেইকেইটা সংখ্যা থকাটো যথেষ্ট ভাল, কিন্তু প্ৰত্যেকৰে জন্ম তাৰিখত গোটেইকেইটা সংখ্যা থকাটো সম্ভৱ নহয়। কোনোবা নহয় কোনোবা এটা সংখ্যা সদায় মিচিং হৈ থাকে, আৰু সেই মিচিং নাম্বাৰৰ কাৰণে সংখ্যাতত্ত্বত তাৰ উপায়ো দিয়া হৈছে। আৰু আমাৰ জন্ম তাৰিখত যিটো সংখ্যা মিচিং হৈ থাকিব, সেই সংখ্যাটোৰ কোৱালিটি, অৰ্থাৎ সেই সংখ্যাটোৰ লগত জড়িত যিটো গ্ৰহ, সেই গ্ৰহটোৰ পজিটিভ কোৱালিটিখিনি আমাৰ জীৱনত অভাৱ হ'ব পাৰে। যিহেতু 8 সংখ্যাটো কাৰক গ্ৰহ হৈছে শনি, শনি গ্ৰহৰ ৰিলেটেড যিখিনি পজিটিভ বস্তু সেইখিনি আমাৰ জীৱনত অভাৱ হ'ব পাৰে। যেনেকৈ আপোনাৰ প্ৰফেশ্যন, শনি প্ৰফেশ্যনৰ কাৰক বুলি কোৱা হৈছে। গতিকে আপোনাৰ জীৱনত প্ৰফেশ্যনৰ ৰিলেটেড সমস্যা হ'ব পাৰে। আপোনাৰ যি মনৰ ইচ্ছা, সেই ইচ্ছা পূৰ্ণ হওঁতে দেৰি হ'ব পাৰে। যিহেতু শনি গ্ৰহ সদায় শ্ল'লি আগবাঢ়ে, সেইকাৰণে আপোনাৰ কামবিলাকত বাধা বিঘিনি বেছিকৈ হ'ব পাৰে, বা আপোনাৰ কামখিনি সোনকালে সম্পন্ন নহ'ব পাৰে। তাৰোপৰি আপোনালোকৰ ফাইনেন্সিয়েল মিছমেনেজমেণ্ট হ'ব পাৰে, অৰ্থাৎ আপোনাৰ ধন টকা পইচা আপুনি সঞ্চয় কৰাক লৈ বা খৰচ কৰাক লৈ আপুনি কোনো ধৰণৰ শৃংখলাবদ্ধ নহ'ব পাৰে। মানি মেনেজমেণ্টৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ'ব পাৰে। তাৰোপৰি আপোনালোকৰ ডিচিশ্যন লওঁতে, সিদ্ধান্ত লওঁতেও সমস্যা হ'ব পাৰে। তাৰোপৰি 8 সংখ্যাটো নাথাকিলে সেই ব্যক্তিজন কেয়াৰলেছ হ'ব পাৰে, নিজৰ কৰ্মৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়া হ'ব পাৰে। 8 সংখ্যা নাথাকিলে আপোনাৰ জীৱনত জেদ বৃদ্ধি পাব পাৰে, আপুনি বহুত বেছি জেদি হ'ব পাৰে, বা নিজৰ বুদ্ধিটোকে সকলোতকৈ ভাল বুদ্ধি বুলি ভাবিব পাৰে। তাৰোপৰি 8 সংখ্যা নাথাকিলে আপোনাৰ কেৰিয়াৰত আপছ এণ্ড ডাউন খুব হয়, অৰ্থাৎ আপুনি 2-3টা কেৰিয়াৰ চেঞ্জ কৰিব লগা হ'ব পাৰে। তাৰোপৰি আপোনাৰ গভৰ্ণমেণ্ট চাকৰি পোৱাৰ ক্ষেত্ৰতো 8 সংখ্যাটোৱে আপোনাক সহায় কৰে। যদিহে 8 সংখ্যাটো নাথাকে, তেন্তে আপোনাৰ চাকৰি লাভৰ ক্ষেত্ৰতো সমস্যা হয়। তাৰোপৰি আৰু এটা সমস্যা হৈছে যে আপুনি আনক অতি সোনকালে বিশ্বাস কৰি ল'ব পাৰে, যাৰ কাৰণে আপুনি বিশ্বাসঘাতকতাৰ সন্মুখীনো হ'ব পাৰে। গতিকে আপোনালোকে ভাবি চিন্তি মানুহক বিশ্বাস কৰা উচিত। বন্ধুসকল, এতিয়া কথা হ'ল, যদি আপোনাৰ জন্ম তাৰিখত মূলাংক হিচাপে, ভাগ্যাংক হিচাপে, বা আপোনাৰ জন্ম তাৰিখটোত 8 সংখ্যাটো নাই, তেন্তে তাৰ উপায় হিচাপে, তাৰ মিচিং নাম্বাৰ ৰেমেডিজ হিচাপে আপুনি কি উপায় কৰিব লাগে। প্ৰথম উপায়টো হ'ল যি শনিৰ বীজ মন্ত্ৰ, ওম প্ৰাং ত্ৰিং প্ৰং চ শনিশ্বৰায় নমঃ, এই মন্ত্ৰটো যিমান পাৰে জপ কৰিব লাগে। দ্বিতীয়তে, আপোনালোকে শনিৰ যন্ত্ৰ নিজৰ লগত ৰাখিব পাৰে। নিজৰ ঘৰৰ পশ্চিম দিশত আপোনালোকে পবিত্ৰ জল কোনো কুম্ভত ৰাখিব লাগে, অৰ্থাৎ কোনো মাটিৰ পাত্ৰত আপোনালোকে গংগা নদীৰ বা যিকোনো পবিত্ৰ স্থানৰ জল আপোনালোকে নিজৰ ঘৰৰ পশ্চিম দিশত ৰাখিব লাগে। নিজৰ ঘৰৰ উত্তৰ পূব দিশত ক্ৰিষ্টেলৰ বল ৰাখিব লাগে।
যিমান পাৰে দুখীয়া শ্ৰেণীৰ ব্যক্তিক শ্ৰমিকসকলক আপোনালোকে সহায় কৰিব লাগে বা তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থা কৰাব লাগে। প্ৰত্যেক দিনে হনুমান চালিচা পাঠ কৰিব লাগে। নিজৰ ঘৰৰ মুখ্য দুৱাৰত ওপৰত আপোনালোকে পঞ্চমুখী হনুমানৰ এখন চিত্ৰ লগাব লাগে। শনিবাৰৰ দিনা নিমখীয়া যি খাদ্য বস্তু চিংৰা হ'ব পাৰে বা খিচিৰি হ'ব পাৰে, এই নিমখীয়া বস্তু আপোনালোকে শনিবাৰ দিনা দুখীয়া ব্যক্তিক সদায় বিতৰণ কৰিব চেষ্টা কৰিব লাগে। নিজৰ বাওঁ হাতৰ মধ্যমা আঙুলিত লোহাৰৰ আঙুঠি এটা ধাৰণ কৰিব লাগে। প্ৰত্যেক শনিবাৰৰ দিনা দুখীয়া ব্যক্তিক পাৰিলে কলা বস্তু দান কৰিব পাৰে। কলা তিল হওক, মাটিমাহ হওক, কলা ছাতি হওক, কলা জোতা বা চেণ্ডেল হওক বা কলা কাপোৰ হওক আপোনালোকে শনিবাৰে দুখীয়া ব্যক্তিক দান কৰিব লাগে। যিকোনো আমিষ খাদ্য যেনেকৈ মাছ, মাংস, ডিম বা কোন ধৰণৰ ৰাগিয়াল বস্তু, মদ, ভাং ইত্যাদিৰ পৰা আপোনালোকে আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে। নহ'লে জীৱনত ডাঙৰ দুৰ্ঘটনা বা লিটিগেশ্যনৰ সম্ভাৱনা থাকে। বন্ধুসকল, যদি আপোনালোকৰ জন্ম তাৰিখত এই 8 সংখ্যাটো নাই, মূলাংক হিচাপেও নাই, ভাগ্যাংক হিচাপেও নাই, শনি গ্ৰহৰ ৰিলেটেড আপোনাৰ সমস্যা অলৰেডি হৈ আছে, প্ৰফেশ্যনত আপোনালোকৰ সমস্যা হৈ আছে, তেন্তে আপোনালোকে মই কোৱা উপায়কেইটাৰ ভিতৰত যিকেইটা উপায় আপোনালোকৰ কৰিবলৈ সুবিধা হয় তাৰে ভিতৰত আপোনালোকে 2-3টা উপায় ডেইলি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ এই 8 সংখ্যাৰ পজিটিভ কোৱালিটি লাভ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে। যদিহে আপোনালোকৰ জন্ম তাৰিখত 8 সংখ্যাটো নাথাকে, মূলাংক হিচাপেও নাথাকে, ভাগ্যাংক হিচাপেও নাথাকে, তেন্তে আপোনালোকৰ কি সমস্যা হ'ব পাৰে আৰু তাৰ উপায় হিচাপে 8 সংখ্যাৰ মিচিং নাম্বাৰ ৰিমেডিজ হিচাপে আমি কি উপায় কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।